কি হ'ল? এই দোকানৰ পৰা আহিব লাগিছিলে, একো নাই নহয় খাবলৈ। অঁ খাবলৈ একো নাই দোকানৰ পৰা। এই যে তুমি জানানে কথা কিছুমান? কি জানানে নাই? কি মানে এতিয়া সন্ধিয়া কোৱাতকৈ দিনতে ক'ব লাগে। কাৰণ কি ঘৰখনত মই মতা মানুহ এটাহে, চব ছোৱালী মাইকী মানুহ হয় নহয় আমাৰ ঘৰখনত, হয়নে নহয়? ল'ৰা বুলিবলৈতো মোৰ নাই, অকল গোটেই অল ইন অল মই কৰিব লাগে। তাৰমানে কি সন্ধিয়া পাৰিলে ওলাই যাব নালাগে। সন্ধিয়া ওলাই গ'লে কিমান গাড়ী মটৰ কিবা কিবি হাবি জাবি কিমান ভিৰ, গম পাইছানে নাই? সেইকাৰণে সদায় আগত ক'ব লাগে, সেইটো অনুভৱ কৰিব লাগে। চবচে অনুভৱ ডাঙৰ বস্তু। কিছুমানে যে কয় অনুভূতি অনুভৱ, বুজি পাইছানে নাই? সেইকাৰণে ভগৱানকো এই যে ভগৱানে কৈছিলে, ভগৱানক এটা কথা কৈছিলে ভীষ্মই মহাভাৰতত মৃত্যুৰ আগত, যে তুমি জ্ঞান সাগৰ বুলি কৈছিলে ভগৱান শ্ৰীকৃষ্ণক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিলে কি জানা? যে মই জ্ঞান সাগৰ হ'লেও মোতকৈ তুমি ডাঙৰ ভীষ্ম, তুমি অনুভৱ সাগৰ। যিজনে অনুভৱ কৰিব পাৰে তেওঁ মহান হয় পৃথিৱীত এজন ব্যক্তি। চাবা, ডিছকাছ কৰিবা যে আমি ঘৰখনত অকল এটা মতা মানুহে চব কৰিব লাগে, গোটেই সমাজ সেৱাই হওক, নিজৰ ব্যক্তিগত সেৱাই হওক, সাংসাৰিক সেৱাই হওক, এইবিলাক চব কৰিব লাগে, গম পালানে নাই? সেইটো কাৰণে দিনতে ক'ব লাগে। কিমান ভিৰ, ওলাই যোৱা এটা ৰিক্স হৈ যায়, চিন্তা হৈ যায়। বাটত তুমি ৰাস্তাত ঠেক, গাড়ী কোব কি, বাইকৰ কোব কি এইখন সময়ত, গম পালা নাই? সেইবিলাক জানিব লাগে আৰু সেইটো কাৰণে দিনতে ক'ব লাগে। বহুত ৰিক্স হয়। মোৰ ঘৰখনতো চব মতা মানুহ নাই, ছোৱালী দুজনী দিলা, দুজনী আছে, সেই দুজনীও তেতিয়া তাৰপৰা তুমি মইহে থাকিব লাগিব। তুমি মই সুস্থ সবল সুন্দৰ দেহালৈ থাকিলেহে সিহঁতৰ চিন্তা কৰিব পাৰিবা, বুজি পালা? সেইকাৰণে দিনতে ক'বা আজিৰ পৰা, এই ৰাতিলৈ নাথাকিবা, আমুক নাই তামুক নাই কিবা নাই।